वेलकम टू माय चैनल एडी ब्लॉग्स दरके के जिदे मेरा नाम है जिदे कटी আজি ভিডিওতে তো জোশ পাব এনার্জি মানে হঠাৎ আহি গছিল নগাঁও রাতি হল রাতি ঘুমাইছিল যে বেক চেক লৈ ওলাম আপনার কোত যাম কি যাম গুটেখিনি দেখাইছো বেশি দেরি হল ডাইরেক্ট ব্লক রাস্তা কোন বিছনাতে গুটে রাতি থাকি মানে ইমান আজাদি হল রাতি বাজি গইতে রাতি পর 10:30 বাজে গভমেন্ট দেরি হল মানে ডাইরেক্ট ওলাই দিও হোটেল পর আইতে বেশি না বাই বাই নেক্সট টাইম লোক পাব খুব মজা লাগি থাকি বাই ঋষিরাজ কেনেকুৱা গৰমে আজি নগাঁৱত সাক্ষী পৰিৱেশ নগাঁও টাউনত বা এনেকুৱা ৰ'দ মানে আজি নেক্সট লেভেল ৰ'দ দিছে এতিয়া বাই বাই দিলো ঋষিৰাজ হোটেলক মানে দৌৰা দৌৰি লাগি গৈছেতো এতিয়া টাটাৰ গাড়ী এখন লৈ লৈছো টাটাৰ মানে একদম এতিয়া টাটা নম্বৰ 1 হৈছে গতিকে নগাঁও চহৰত অলপ মানে ৰাইড কৰি চাইছো কেনেকুৱা লাগে আৰু আজি মস্ত গৰম মানে একদম বিকট গৰম আছে গতিকে কোত গৈছে আপোনালোকে মানে এখনি হৈছে নগাঁৱৰ পুৰণ চহৰ মানে য'ত আগতে মানে শিৱসাগৰ যিমান দুলিয়াজান যতে নাযাক এইটো ৰাস্তা দিয়ে যাব লাগিছিল চাওক আপোনালোকে তো এতিয়া হৈছে এতিয়া আজিকালি গ'ল হাইৱে এইটো ৰাস্তা অলপ দুখ লাগিছে আৰু মানে মিছ কৰিছো এদিন হওক আজি বহুত দিন মানে এইটো ৰাস্তাত মানে এনে গৈ আছো পৰিৱেশটো চালক সুন্দৰ গাড়ী চাৰি ৰাখা ফ্ৰী আছে আপোনাৰ পইচা দিব নালাগে ইয়াত ধুনীয়াকে মালা চালা সব আপুনি লৈ ল'ব পাৰিব একদম নগাঁও মৃত্যুঞ্জয় মন্দিৰ এয়া বাহিৰৰ পৰিৱেশ চাই লওক আপোনালোকে ধুনীয়াকে গাড়ী চাৰি থলে পাৰ্কিং ফিজ দিব নালাগে আৰু ইয়াতে বাহিৰতে সকলো ধৰণৰ পূজাৰ যিমান সামগ্ৰী লৈ আপুনি মন্দিৰতে সব পাব সুবিধা আছে কোনো সুবিধা নাই বলক মেইন প্ৰতিষ্ঠাপক প্ৰভুক চাই লওক এওঁ হৈছে মেইন সেইজনে এইজন প্ৰভু আহক আৰু বাহিৰতে ধুনীয়াকে ধূপচাকি জ্বলাক আৰু তাৰ পিছত মেইন মন্দিৰত প্ৰৱেশ কৰক গতিকে ধূপচাকি জ্বলাই ললো আজি বহুত গৰম মানে একদম গৰম হলেও বাবাৰ আশীৰ্বাদ ল'ব দুনিয়াৰ অনেক ইয়াতে আপোনালোকে সুন্দৰভাৱে ধূপচাকিখিনি ধুনীয়াকে জ্বলাই লওক তাৰ পিছত মেইন মন্দিৰলৈকে আহক কাৰণ ধূপচাকি জ্বলোৱা তাত সুবিধা নাই ইয়াতে সকলো ভক্ত আহি ধুনীয়াকে ধূপচাকি জ্বলায় এইটো চাওক বাহিৰৰ এইফালে পৰিৱেশ আৰু এইটো হৈছে বাবা আৰু এইফালে এইখিনি পৰিৱেশ এতিয়া বলক ডাইৰেক্ট শ্ৰী বগা একদম বাবাক দৰ্শনৰ কাৰণে হৰ হৰ মহাদেৱ সম্পূৰ্ণ বাহিৰৰ ভিউটো চাওক এনেকৈ আপোনালোকে সোমাই আহক আৰু এইটো বাহিৰৰ পৰিৱেশ এনেকৈ চাই লওক আপোনালোকে ধুনীয়াকৈ আৰু এইফালে আপোনালোকে কাপোৰ চাপোৰ বান্ধিব লাগিব এইডাল আহঁত গছ এইটো হৈছে মেইন মন্দিৰ ভিতৰত দেখাইছো হৰ হৰ মহাদেৱ আৰু লগতে মই এয়া হৈছে মন্দিৰৰ বাহিৰৰ খুব সুন্দৰ মনোমোহা পৰিৱেশ এয়া মই মন্দিৰৰ কাষৰ পৰাই লোৱা দৃশ্য এয়া মানুহ ভক্তগণ ধুনীয়াকৈ লাইন পাতি তিনিপাক মন্দিৰৰ চহৰত ঘূৰি আছে এয়া আছে অসমৰ নহয় ভাৰতৰে গৌৰৱ চাই লওক সৰ্ববৃহৎ শিৱলিংগটো হৈছে আমাৰ নগাঁৱত গতিকে আপোনালোকক দৰ্শন কৰক আৰু মনৰ কামনা পূৰণ আমি বাবাক দৰ্শন কৰি আহিলো মস্ত গৰম মানে আৰু চিৰিবিলাক চাগে টাইলছ লগাই দিছে মানে অলপ বেলেগ ধৰণৰ বস্তু দিব লাগিছিল মানে এই গৰমত থাকি মানুহ খোজে দিব নোৱাৰে একদম ভৰি দাঙি দি যি নহওক বাৰু এটা কাৰ্পেট ব্যৱস্থা কৰি দিব লাগিব ভিতৰৰ তলৰ পৰিৱেশ আৰু ইয়াতে আপোনালোক আহি ৰেষ্ট কৰিব পাৰে আৰু ওপৰত পূজা ভাগ কৰিব পাৰে বাবাক এইটো ভিতৰৰ পৰিৱেশ আৰু এয়া হৈছে বাবাক এনেকৈ সজাই পৰাই ধুনীয়াকৈ ৰখা হৈছে চাই লওক এইবিলাক বস্তু কয় মৰম দেখিছে কি ধুনীয়াকৈ বুজি পায় কল দিলে নাখায় বুট দিলে খায় বা বাবাৰ নগাঁও আহিলে যদি আপুনি খানা খাব বিচাৰে এই অনুৰাগ ধাবাত খাব আপোনাৰ মন পচন্দ খানা পাব যি মন যায় তাকে খাব পাৰিব চাই লওক আৰু এইফালে মানুহ হাইৱে ৰাস্তা আৰু এইফালে গাড়ী চাওক মানে এতিয়া আমি খানা চানা খাই ধুনীয়াকৈ ওলাই দিলো কিন্তু মানুহৰ মনত দিনছে বতৰৰ মনটো মানে অলপ উল্টা হৈ গৈছে এইফালে ৰ'দ এইফালে বৰষুণ আৰু এইফালে গৰম এইফালে দিয়ে আছে মানে কোনো বস্তু কমাই দিয়া নাই মানুহক মানে গোটেইখিনিয়ে দিছে প্ৰকৃতি নে কি কয় আৰু এইফালে আমাৰ পুৰা হুৰি বহি আছে ধুনীয়াকৈ আজি খাই লৈ এতিয়া ক'ব আমাক কেনেকুৱা কি ফিলিংছ লাগিছে পুৰা কেনেকুৱা লাগিছে মোৰ লগত আহি আপোনাৰ জাৰ্ণিটো
তোমাৰ লগত আজি অহা নাই আগতে আহিছো আগতে আহিছে নেকি আগতে মাতবিলাক অকণ বেলেগ আছিল আজি মাতটো অকণ বেলেগ কিয় বা গম নাপাওঁ আজি বেছি কঠিত আজি বোলে তুমি তোমাৰ বি ব্লগটো তুমি ৰিলিজ কৰিবা তাৰ কাৰণে এডি ব্লগ এডি ব্লগ আৰু ভি ব্লগ একই হ'ল এইবিলাক আৰু ধুনীয়া ধুনীয়া ভিডিঅ' বিলাক ৰিলিজ কৰিবা আমি আৰু ফূৰ্তি পাই আছো আমাৰ ভতিজা এটা ডাঙৰ এটা ইউটিউবাৰ হ'ব ভৱিষ্যতত ঠিক আছে আপোনালোকক আশীৰ্বাদ কৰক আৰু ময়ো ৰাইজক যিমান পাৰো সিমান ভাল ভাল এনেকা ভিডিঅ' দি থাকো আজি ভিডিঅ'টো মানে গুৱাহাটীতো নগাঁও জাৰ্ণি আছিল গোটেই কেনেকুৱা লাগে বহুত দিন অহা নাই দূৰত প্ৰায় 1 মাহ হৈ গ'ল আজি অলপমান মানে ফূৰ্তি লাগিছে আৰু হাইৱেত মানে অলপ বহুত দিন গাড়ী চলোৱা নাই কিন্তু বেছি জোৰে চলোৱা নাই দুখ কৰিব নালাগে আজিকালি গাড়ী স্পীডটো কমাইছো 80 পুৰা চামথিং কৰি দিছো 80 বেছি দিব নালাগে আৰু বডি কিবা কোৱা আপনিতো আমার সঙ্গে কি নতুন আপনার ভাষাত কওকচোন বেঙ্গলি ভাষাত বলো বেঙ্গলি আমার ভাষায় দাদার সাথে তো এটা ফার্স্ট জার্নি না অনেক দিনই জার্নি করেছি লাইক অলওয়েজ আজকে খুব ভালো লাগছে জার্নি করে খুব ভালো লাগে আর দাদা কি কব দাদা খুব মজা কৰিয়ে থাকো আপোনাৰ লগত হয় নেকি আৰু মই আপোনাক গাড়ী শিকাইছো মোৰ লগত যাবই লাগিব সবচেয়ে ইম্পৰ্টেণ্ট কথাটো হৈছে কি মই আপোনাৰ গাড়ী আনিছো মই আপোনাৰ গোটেইখিনি এতিয়ালৈকে আছো হয় নে নহয় আপোনাৰ বিয়াত আছো আপোনাৰ গাড়ী লোৱাত আছো আপোনাৰ গাড়ী শিকোৱাত আছো গতিকে এনেকৈ আৰু আমি ধুনীয়া ধুনীয়া জাৰ্ণি নতুন নতুন জেগা আপোনালোক দেখাব গ'লে ভাল লাগিব আৰু আগলৈকো আমি এনেকৈ গৈ থাকিব গ'লে মানে আপোনালোকে মোক ইমান মৰম চেনেহ দিয়াৰ বাবে বহুত ধন্যবাদ গতিকে 0ৰ পৰাই মোৰ এতিয়া 1K সাবস্ক্ৰাইব হৈ গ'ল আৰু যিবিলাকে মোৰ চেনেলটো নতুন জলদি জলদি আপোনালোকে বেল বাটনটো বনাওক আৰু মোৰ এটা নতুন কনচেপ্ট লৈছো আৰু মোৰ লগত যদি কোনোবাই লং ড্ৰাইভ যাব বিচাৰে আপোনালোকে ডেষ্টিনেশ্যনত মোৰ নাম্বাৰ থাকিব আৰু কিছুমানে যদি গাড়ীও নাথাকে তেতিয়াহ'লে মোৰ গাড়ীত যাব পাৰিব আৰু কিবা যদি অসুবিধা হয় গুৱাহাটীত ক'ৰবাত যাব লাগে লৈ যাব লাগে আহিবলৈ মোক কণ্টেক্ট কৰিলে এনি টাইম পাব গতিকে এইখিনি ফেচিলিটি এডি ব্লগছৰ পৰা দি আছে খোৱা সব আপোনালোকৰ বাকী গাড়ী চলোৱাটো মোৰ তেল ভৰালো তাত এটা কুপন দিব আপোনালোক এনেকা যোনবিলাকে এনে কুপন এটা পাব এয়া মোবাইল নম্বৰ আৰু গাড়ীৰ নম্বৰটো লিখি দিব জেনাৰেল পেট্ৰল পাম্প খানাপাৰাত আহক আহিলে তাত আপোনাক কেছ কৰিব লাগিব আপুনি 50,000 পাব পাৰে ঠিক নাই কিন্তু মোৰ ভাগত কিমান ধুনীয়া বস্তু এটা গৰমত মেইন বস্তু টাৱেল পাইছো দেখিছে জেপি বা জেপি সিং নেকি জেপি টাৱেল বোলে একদম 3036 কিন্তু ইয়াৰ ওপৰত আকৌ এটা লটাৰী হ'ব এই লটাৰীত যদি গাড়ী পাই যাওঁ বাম্পাৰ অফাৰ হৈ যাব বলক তেন্তে যোৰাবাদ পালো এখন উৰি লম নেকি নে মূৰতে মাৰি লওঁ সাহিত্য আৰু সংগীত নাটক ভৱন মানে গম পাইছেনে আপোনালোক ক'ত আহি গ'লো ডাইৰেক্ট আহি গ'লো কলাক্ষেত্ৰ মানে নগাঁৱৰ পৰা ঘূৰি মেলি আহি গ'লো ডাইৰেক্ট কলাক্ষেত্ৰত সোমাই দিলোঁ চাগে আবেলি কলাক্ষেত্ৰৰ ভিউ কি মজা এটা পৰিৱেশ ঘূৰি মেলি আহি গ'লো কলাক্ষেত্ৰৰ পৰিৱেশটো চাগে আবেলি কিমান মানুহ হয় মানে অলপ দেৰি ভাবিছোঁ কলাক্ষেত্ৰত সোমাই যাওঁ এয়া কলাক্ষেত্ৰত ধুনীয়া আজিকালি মানে কলাক্ষেত্ৰ বেলেগ ধৰণৰ হৈ গ'ল মানে এতিয়া ধুনীয়াকৈ নগাঁৱতো গুৱাহাটী আপোনালোকক গোটেইখিনি দেখালোঁ যাত্ৰাটো আৰু সুন্দৰকৈ আমি মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিলে আপোনালোকক দেখালোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় জনাব আৰু মোৰ চেনেলত সকলো ধৰণৰ নতুন নতুন মজা ভিডিঅ' লৈ কেনেধৰণৰ ভিডিঅ' লাগে আপোনালোকে নিশ্চয় জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আগলৈকে এনেকুৱা মৰম চেনেহ কৰি দিব আজি বেছি দেৰি নকৰোঁ নেক্সট ভিডিঅ'ত লগ পাম জয় শ্ৰীৰাম বাই বাই